ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আঘোণ মাহৰ 22 তাৰিখ আৰু ইংৰাজী 2024 চনৰ ডিচেম্বৰ মাহৰ 8 তাৰিখ দেওবাৰ। আজি তিথি হৈছে শুক্লা সপ্তমী তিথি আৰু শুক্লা সপ্তমী তিথি থাকিব আজি ৰাতিপুৱা 7:27 পৰ্যন্ত। তাৰ পিছত শুক্লা অষ্টমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে শতবিশা নক্ষত্ৰ আৰু শতবিশা নক্ষত্ৰ থাকিব আজি দুপৰীয়া 2:31 পৰ্যন্ত। তাৰ পিছত পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, দেৱাৰীগণ। মৰণত আজি দ্বিপদ দোষ থাকিব ৰাতিপুৱা 7:27 পৰ্যন্ত। তাৰ পিছত একপদ দোষ আৰম্ভ হ'ব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:44 পৰা 8:49 পৰ্যন্ত, আকৌ 11:35 পৰা 2:22 পৰ্যন্ত, আকৌ 6:30 পৰা 7:10 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:02 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:27। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি যি কামেই আপুনি হাতত ল'ব তাতে আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। সেইবাবে যিবোৰ আপোনাৰ গুৰুত্বপূৰ্ণ কাম কাজ আছে সেইবোৰ আপুনি প্ৰথমে কৰিবলৈ যত্ন কৰিব। আপুনি সেইবোৰত অতি সোনকালে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু আজি আপোনাৰ ইচ্ছা অনুযায়ীও আপোনাৰ কৰ্ম লাভ কৰিবলৈ সক্ষম হ'ব। আৰু কোনোবা যদি দায়িত্বত আছে তেনেহ'লে সেইবোৰ দায়িত্ব আপোনাৰ মন পচন্দৰ হ'ব। সেইবাবে আজি এইবোৰ কাম কৰিও আপুনি শান্তি লাভ কৰিব। আৰু নতুন কামৰ আপোনাৰ পৰিকল্পনা হ'ব আৰু সেইবোৰৰ ওপৰত কাম কৰিবলৈ হ'লে আপোনাৰ কিছু লোকৰ সহায় ল'ব লাগিব। এই ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ পৰা সহায় ল'লে আপোনাৰ ভাল হ'ব। ব্যক্তিগত বিষয়ত আনক অত্যাধিক বিশ্বাস নকৰিব, অন্যথা আপুনি প্ৰতাৰিত হ'ব পাৰে বা আপোনাৰ কিছু সিদ্ধান্তত ভুল হ'ব পাৰে। সেইবাবে নিজৰ সিদ্ধান্তবোৰ নিজে ল'বলৈ যত্ন কৰিব। আপোনাৰ সন্তানৰ লগত কিছু সময় কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ সন্তানে নিৰাপত্তা অনুভৱ কৰিব আৰু তেওঁলোকৰ মনোবল বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ সময় অনুযায়ী নিজৰ আচৰণ আৰু অভ্যাস সলনি কৰাটো জৰুৰী হ'ব। ইয়াৰ ফলত আপোনাৰ স্বভাৱত ইতিবাচকতাই দেখা দিব। আপোনাৰ ব্যৱসায়িক বিষয়ত আজি কাকো বিশ্বাস নকৰিব, অন্যথা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি প্ৰতাৰিত হ'ব পাৰে। আজি আপোনাৰ সপোনবোৰ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত প্ৰচেষ্টা চলালে আপুনি সুফল পাব। সেইবাবে এই ক্ষেত্ৰত আপুনি বিশেষ প্ৰচেষ্টা চলালে আপুনি এই ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আৰু আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অলপ প্ৰচেষ্টা কৰিলেই আপুনি বিশেষ চুক্তিও লাভ কৰিব, যিটো আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰৰ উন্নতিৰ ক্ষেত্ৰত ভাল হ'ব। চাকৰিৰ বাবে চেষ্টা কৰা লোকসকলেও আজি ভাল খবৰ লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ মনত আনন্দৰ সৃষ্টি হ'ব। ঘৰত অনুশাসন আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু স্বামী স্ত্ৰীৰ মাজতো সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ লগত জড়িত হৈ যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি অসাৱধান হৈ পৰিব পাৰে। গতিকে আজি তেওঁলোকে প্ৰেমৰ ক্ষেত্ৰত বেছি গুৰুত্ব নিদি তেওঁলোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত পৰিকল্পনা কৰাটোৱে তেওঁলোকৰ বাবে ভাল হ'ব। অত্যাধিক কঠোৰ পৰিশ্ৰম আৰু দৌৰাদৌৰিৰ ফলত আজি আপোনাৰ উচ্চ ৰক্তচাপৰ সমস্যা বৃদ্ধি পাব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি শাৰীৰিক বিশ্ৰাম দিয়াটো আপোনাৰ বাবে জৰুৰী হ'ব। আৰু লগতে কৰ্মৰ মাজতে আপুনি উচিত জিৰণি ল'ব আৰু উপযুক্ত চিকিৎসাৰো ব্যৱস্থা কৰিব। এনে কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আৰু লগতে আজি আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকক আৰু আপুনি কঠোৰ পৰিশ্ৰম কৰি থাকিলে নিশ্চয় সফলতা লাভ কৰিব। সেইবাবে আজি আপোনাৰ নিজৰ লক্ষ্য যি আছে সেইবোৰতে আপুনি মনোনিৱেশ কৰিবলৈ যত্ন কৰক আৰু আপোনাৰ সকলো ক্ষেত্ৰতে পৰিশ্ৰম কৰিবলৈ যত্ন কৰক। এনে কৰিলে আপুনি সফলতাবোৰ অতি সোনকালে লাভ কৰিব। আৰু আপুনি আজি সময় অনুসৰি নিজৰ ৰুটিন সলনি কৰিব। এনে কৰিলে আপোনাৰ ব্যক্তিত্ব আজি উন্নত হ'ব। আপোনাৰ সন্তানৰ শিক্ষা আৰু কেৰিয়াৰৰ লগত জড়িত এটা ডাঙৰ সিদ্ধান্ত আজি ল'ব পাৰে। ইয়াৰ ফলত আপোনাৰ সন্তানৰ সকলো ক্ষেত্ৰতে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ আত্মবিশ্বাস আৰু মনোবলো বৃদ্ধি পাব। যদি কোনো আদালতৰ গোচৰ বা চৰকাৰী বিষয় চলি আছে তেনেহ'লে আজি এই বিষয়ে কিছু তথ্য আপুনি লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই তথ্য আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজি আপোনাৰ কোনো কাৰণ নোহোৱাকৈ দুখী অনুভৱ কৰিব। এইবাবে আজি আপুনি নিজকে আত্মচিন্তাৰ বাবে কিছু সময় উলিয়াই লওক আৰু আপুনি আত্মনিৰীক্ষণতো কিছু সময় কটাওক। ইয়াৰ জৰিয়তে আপোনাৰ সমস্যাবোৰৰ সমাধান ওলাই পৰিব।
আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত যিবোৰ আপোনাৰ আধৰুৱা কাম আছিলে বা যিবোৰ আপুনি পেলাই থৈছিলে সেইবোৰ কাম আপুনি আজি পুনৰ আৰম্ভ কৰাৰ কাৰণে সময় অনুকূল হৈ আছে। গতিকে এই বিষয়ে আপুনি অলপ যত্ন কৰক। আপুনি নিশ্চয়কৈ আজি কামবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। আৰু আপুনি সম্পূৰ্ণ আন্তৰিকতা আৰু গুৰুত্ব সহকাৰে যদি এইবোৰ কাম কৰে তেনেহ'লে নিশ্চয় সফলতা লাভ কৰিব। আজি আপোনাৰ ব্যৱসায়িক ভ্ৰমণো সম্ভাৱনা আছে আৰু এই ভ্ৰমণ আপোনাৰ বাবে লাভজনক হ'ব। সেইবাবে আজি ভ্ৰমণ সংক্ৰান্তীয় কোনো বিষয় আহিলে সেইবোৰ আপুনি কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক উন্নত দেখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ মানসিক চাপৰ পৰিস্থিতিত আপোনাৰ পত্নীৰ সহায় আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাসো অটুট ৰাখিবলৈ আপুনি সক্ষম হ'ব। সেইবাবে আজি আপুনি পত্নীৰ সহায়ত আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰ দুয়োজনে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কবোৰো আজি শক্তিশালী হ'ব। ইয়াৰ ফলত ইজনে সিজনৰ প্ৰতিও আত্মবিশ্বাস বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সৰু সৰু কিছু উত্থান পতন হ'ব। গতিকে সুষম খাদ্য গ্ৰহণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু এক পদ্ধতিগত ৰুটিন বজাই ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি যদি আপুনি নতুন ঘৰ বা সম্পত্তি কিনাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আপোনাৰ সিদ্ধান্তসমূহ সঠিক হ'ব। সেইবাবে আজি এইবোৰ ক্ষেত্ৰত যদি আপোনাৰ চিন্তা চৰ্চা আছে তেনেহ'লে ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। আপোনাৰ কাম কৰাৰ কৌশল আজি দেখি মানুহে আপোনাৰ কামত আপ্লুত হ'ব আৰু তেওঁলোকেও আপোনাক অনুসৰণ কৰিবলৈ চেষ্টা কৰিব। আজি আপুনি কোনো অনুষ্ঠান আদিত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ সামাজিক ক্ষেত্ৰখনৰ পৰিসৰো বৃদ্ধি পাব। আজি আপুনি একেলগে বহু দায়িত্ব চম্ভালিব লাগিব, যাৰ বাবে আপোনাৰ কিছু খিংখিঙতা ভাৱ থাকিব। গতিকে আজি অলপ শান্ত হৈ পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব আৰু যি দায়িত্ব আপুনি লাভ কৰে সেই দায়িত্ব আপুনি ভালদৰে কৰিবলৈ যত্ন কৰিব। দেখিব আপুনি সকলো ক্ষেত্ৰতে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হৈছে। আজি আপুনি কোনো ধৰণৰ ঋণৰ লেনদেন নকৰিব, অন্যথা আপোনাৰ কিছু লোকচান হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলেও এই সময়ত তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত থকা যিবোৰ বাধা আছে সেইবোৰ অভিভাৱক বা শিক্ষকৰ পৰা সহায় লোৱাটো ভাল হ'ব। ৰিয়েল ষ্টেটৰ ব্যৱসায় কৰা লোকসকলে আজি ডাঙৰ চুক্তি লাভ কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক মনোনিৱেশ কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব। ছ'চিয়েল মিডিয়া আৰু যোগাযোগৰ উৎসৰ জৰিয়তে ব্যৱসায়ত আজি আপুনি কৃতিত্ব লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনতো আয়ৰ উৎস বৃদ্ধি পাব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ব্যস্ততাৰ বাবে আপোনাৰ ব্যক্তিগত কামবোৰ বন্ধ হৈ যাব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি দুয়োটা ক্ষেত্ৰতে বা ব্যৱসায়িক আৰু ব্যক্তিগত ক্ষেত্ৰত আপুনি ভাৰসাম্য ৰক্ষা কৰি চলিলে আপোনাৰ বাবে লাভজনক হ'ব। বিবাহিত জীৱন আজি সুখদায়ক আৰু শৃংখলাবদ্ধ হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব। আজি আপুনি বিপৰীত লিংগৰ মানুহক লগ পোৱাৰ সময়ত শিষ্টাচাৰ বজাই ৰাখিবলৈ যত্ন কৰিব, অন্যথা আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। স্বাস্থ্য আজি ভালেই থাকিব। কেৱল পেটৰ লগত জড়িত সমস্যাৰ পৰা হাত সাৰিবলৈ হ'লে আপুনি খাদ্যাভ্যাস নিয়মিতভাৱে ৰাখিব লাগিব আৰু সুষম খাদ্য গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি পুৰণি বন্ধু বান্ধৱীক লগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা বৃদ্ধি পাব আৰু আজি আপোনাৰ নতুন আশাৰ সৃষ্টি হ'ব, যাৰ ফলত আপুনি সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰৰ ৰক্ষণাবেক্ষণৰ সৃষ্টিশীল কামৰ পৰিকল্পনা আজি কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ ব্যৱস্থাটো আজি সুখদায়ক হ'ব। আপুনি আজি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপুনি সকলো কামতে আজি আপুনি ইতিবাচকতা দেখিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতি সাৱধান হ'ব লাগিব, কাৰণ তেওঁলোকে এই ক্ষেত্ৰত যদি সাৱধানতা অৱলম্বন নকৰে তেনেহ'লে কিছু ক্ষতিৰ সম্ভাৱনা থাকিব। মানসিক চাপৰ পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰি চলক, অন্যথা আপোনাৰ কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি আজি বিশেষ যত্ন ল'ব লাগিব, কাৰণ অলপ অসাৱধানতাৰ বাবে আপোনাৰ পৰিয়ালত কিছু বেয়া প্ৰভাৱ পৰিব পাৰে। আজি আপুনি সন্তানৰ ক্ষেত্ৰতো কিছু গুৰুত্ব দিবলৈ যত্ন কৰিব আৰু তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰতো আপুনি বিশেষ গুৰুত্ব দিব, অন্যথা তেওঁলোকৰ মনোবল হ্ৰাস পাব পাৰে। আজি আপোনাৰ ব্যৱসায়িক কাম কাজত চলি থকা সমস্যাৰ সমাধান লাভ কৰিব। ইয়াৰ যোগেদি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব আৰু কৰ্মচাৰীৰ সৈতে আপুনি বন্ধুত্বপূৰ্ণ আচৰণ আৰু তেওঁলোকক বিশ্বাস কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু তেওঁলোকৰ লগত এনেধৰণৰ আপুনি আচৰণ কৰিলে তেওঁলোকৰ কাৰ্যক্ষমতাও বৃদ্ধি পাব,
যিটো আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব। অন্যান্য পৰিকল্পনাও আজি বিবেচনা কৰিব, যাৰ ফলত আপোনাৰ ব্যৱসায়িক যিবোৰ পৰিৱৰ্তন আছে সেইবোৰৰ ক্ষেত্ৰত আপুনি বিশেষ গুৰুত্ব দিলে আপুনি দেখিব যে আপোনাৰ আয়ৰ উৎস বৃদ্ধি পাইছে। আজি আপোনাৰ কোনো বন্ধুৰ পৰা আপুনি সহায় লোৱাটো আপোনাৰ বাবে ভাল হ'ব, কাৰণ কিছু আপোনাৰ নেতিবাচক পৰিস্থিতিৰ উদ্ভৱ হ'লে আপুনি ব্যৱসায়িক ক্ষেত্ৰত তেওঁলোকৰ যদি সহায় লয় বা পৰামৰ্শ লয় তেতিয়াহ'লে অতি সোনকালে সমাধান পাবলৈ সক্ষম হ'ব। ঘৰৰ সকলোৱে আজি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব আৰু যাৰ বাবে আপোনাৰ ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। আৰু স্বামী স্ত্ৰীৰ মাজতো আজি ভাল সম্পৰ্ক থাকিব, ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব। বন্ধু বান্ধৱীক লগ পালে আজি সুখৰ মুহূৰ্তবোৰ মনত পৰিব আৰু ইয়াৰ ফলত আপোনালোকে সতেজ অনুভৱ কৰিব। বৰ্তমানৰ বতৰৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, গতিকে আজি আপুনি অলপ সাৱধানে চলিব লাগিব আৰু কিছু শাৰীৰিক অসুবিধাৰ ফলত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আনৰ পৰামৰ্শতকৈ নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক, ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। বৰ্তমান সময়ত ঘটি থকা পৰিৱৰ্তনে আপোনাৰ কামত ইতিবাচক প্ৰভাৱ পেলাব আৰু ইয়াৰ দ্বাৰা আপুনি আপোনাৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। গতিকে বৰ্তমানৰ যি পৰিৱৰ্তন হৈ আছে সেইবোৰত আপুনি গুৰুত্ব দিব। কোনো শুভ অনুষ্ঠানত আজি আপুনি অংশগ্ৰহণ কৰাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱেও শান্তি লাভ কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে কোনো বিষয়ৰ ওপৰত আলোচনা কৰাৰ সময়ত আপোনাৰ ইগ' আচৰণত সোমাই যাব নিদিব, অন্যথা আপোনালোকৰ সম্পৰ্কত কিছু বেয়া প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। সেইবাবে আজি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে পৰামৰ্শ বা আলোচনাত মিলিত হ'বলৈ যাওঁতে আপুনি কোমলতা বজাই ৰাখিবলৈ যত্ন কৰিব। আপোনাৰ সন্তানক আজি বকাবকি কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ কৰক, ইয়াৰ ফলত তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰিবলৈ আপুনি সক্ষম হ'ব আৰু লগতে তেওঁলোকৰ আপুনি মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি কৰিবলৈও সফল হ'ব। নিজৰ কীৰ্তিত্ব বেছিকৈ আজি নেদেখুৱাব, ইয়াৰ ফলত আপোনাৰ কিছু নেতিবাচক প্ৰভাৱ পৰিব আৰু আনৰ বিষয়ত আজি একেবাৰে হস্তক্ষেপ নকৰিব, ইয়াৰ ফলত আপোনাৰ ভাৱমূৰ্তিও বিনষ্ট হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ ধ্যান দিব। কৰ্মক্ষেত্ৰত বাহিৰৰ কোনো ব্যক্তিৰ হস্তক্ষেপৰ ফলত কৰ্মচাৰীৰ মাজত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কাৰোবাৰ মধ্যস্থতাত বা কাৰোবাৰ হস্তক্ষেপত আপুনি সিদ্ধান্ত নল'ব। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন বিনষ্ট হ'ব পাৰে। আৰু যত্ন কৰিব আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ। আজি আপুনি প্ৰতিটো কামতে উপস্থিত থকাৰ যত্ন কৰিব, ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি ভাল ফলাফল লাভ কৰিব। আৰু লগতে আজি আপোনাৰ কৰ্মচাৰীসকলক উৎসাহ দিলে তেওঁলোকৰ কামসমূহ ভালদৰে সম্পূৰ্ণ কৰিবলৈও সক্ষম হ'ব, যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ঘৰত সুখ শান্তিৰ পৰিৱেশে বিৰাজ কৰিব, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু লগতে পৰিয়ালৰ সদস্যসকলৰ মাজতো পাৰস্পৰিক সমন্বয় বৃদ্ধি পাব। প্ৰেমিক প্ৰেমিকাই আজি তেওঁলোকৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, সেইবাবে তেওঁলোকে যত্ন কৰিব লাগিব যাতে কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে আৰু তেওঁলোকে পাৰস্পৰিক বিশ্বাস বজাই ৰখাটো তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। বৰ্তমান বতৰৰ ফলত আজি স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে, গতিকে প্ৰদূষণ আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰা পৰিহাৰ কৰক আৰু লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে নিজৰ কামত মনোনিৱেশ কৰক। এইটোৱে আপুনি মনত ৰাখিব যে নিজৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে নিজৰ কাম কাজত অনুশাসন অনাটো গুৰুত্বপূৰ্ণ হ'ব। সেইবাবে আজি আপুনি সম্পূৰ্ণ মনোযোগ আপোনাৰ কৰ্মক্ষেত্ৰতে ৰাখিবলৈ যত্ন কৰিব। আজি আপুনি আপোনাৰ ঘৰৰ দায়িত্বসমূহ গুৰুত্ব সহকাৰে পালন কৰিবলৈ যত্ন কৰিব লাগিব, ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ ব্যৱস্থাটো সুখদায়ক হ'ব আৰু পৰিয়ালৰ যিকোনো সদস্যৰ অসন্তুষ্টিৰ মাজতো আপোনাৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব, অন্যথা পৰিয়াল ব্যৱস্থাটো বিশৃংখল হ'ব পাৰে। যদি মানসিক চাপ বা বাধাৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হয় তেনেহ'লে নিশ্চিতভাৱে কিছু সময় নিসংগতাত কটাবলৈ যত্ন কৰিব। আপুনি এনে কৰিলে নিশ্চয় সমাধান লাভ কৰিব। আৰু আজি আপুনি খৰচ নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, সেইবাবে অপ্ৰয়োজনীয় খৰচবোৰ আজি নিয়ন্ত্ৰণ কৰি চলিব। এনে কৰিলে আপোনাৰ বাজেটতো কোনো ধৰণৰ খেলিমেলিৰ সৃষ্টি নহয়। ব্যৱসায় সম্পৰ্কীয় কামসমূহ আজি সম্পূৰ্ণ কৰিবলৈ আপুনি সক্ষম হ'ব আৰু আপোনাৰ কৰ্মচাৰীসকলৰ পৰামৰ্শকো আপুনি নিশ্চিতভাৱে গুৰুত্ব দিব।
এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ আপুনি সক্ষম হ'ব আৰু আপোনাৰ কৰ্মচাৰীসকলৰ পৰামৰ্শৰ বাবে আজি আপুনি উন্নত সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব আৰু কিছুদিন ধৰি চলি থকা যিবোৰ বাধা আছে সেইবোৰ আজি দূৰ হোৱা দেখিব আপুনি আজি নতুন পৰীক্ষা নিৰীক্ষা কৰাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব আৰু এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনাৰ ঘৰৰ পৰিৱেশ শৃংখলাবদ্ধ কৰি ৰাখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত সমন্বয় বৃদ্ধি পাব প্ৰেমৰ সম্পৰ্কত আনৰ অনুভৱক সন্মান কৰাৰ যত্ন কৰিব এনে কৰিলে আপোনাৰ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আপোনাৰ সংঘটিত দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাসে আপোনাক সুস্থ আৰু আনন্দময় কৰি তুলিব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱেও শান্তি লাভ কৰিব আৰু কেৱল আপুনি পৰিৱৰ্তিত পৰিৱেশক আওকাণ কৰি নচলিব অন্যথা আপুনি কিছু নেতিবাচক প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত পৰিব পাৰে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 8 এতিয়া তুলা ৰাশি জাতকৰ আজি টকা কৰবাত আবদ্ধ হৈ থাকিলে আজি পোৱাৰ সম্ভাৱনা থাকিব অৰ্থাৎ যদি পূৰ্বতে আপুনি কাৰোবাক টকা ধাৰে দিছিলে তেনেহলে সেইবোৰ আপুনি আজি ঘূৰাই পোৱাৰ সম্ভাৱনা থাকিব ঘৰলৈ সঘনাই আজি আপোনাৰ আত্মীয়স্বজন আহিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব আৰু পাৰস্পৰিক মিলনৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তিৰ পৰিৱেশে বিৰাজ কৰিব যদি কোনো চৰকাৰী বিষয় চলি আছিলে তেনেহলে কোনোবা প্ৰভাৱশালী ব্যক্তিৰ পৰা আজি আপুনি ইয়াৰ সৈতে জড়িত কিছু তথ্য লাভ কৰিবলৈ সক্ষম হ'ব যেটো আপোনাৰ সমস্যাৰ সমাধানৰ কাৰণ হৈ পৰিব আজি আপোনাৰ দায়িত্ববোৰ বাঢ়িব আৰু আপোনাৰ কৰ্মপদ্ধতি সংঘটিত কৰি ৰখাটো আপোনাৰ বাবে ভাল হ'ব আৰু দায়িত্বসমূহ কাৰোবাৰ লগত ভাগ বতৰা কৰিলে আপুনি কামবোৰ অতি সোনকালে কৰিবলৈ সক্ষম হ'ব আপোনাৰ অত্যাধিক অনুশাসিত হোৱাটো আপোনাৰ বাবে সমস্যাৰ কাৰণ হৈ পৰিব পাৰে সেইবাবে এই সময়ত আপুনি অলপ হলেও আপোনাৰ নিজৰ ভাল লগা কামত মনোনিৱেশ কৰাৰ যত্ন কৰিব এনে কৰিলে আপুনি মানসিকভাৱেও শান্তি লাভ কৰিবলৈ সক্ষম হ'ব এই সময়ত যিকোনো ধৰণৰ ভ্ৰমণ আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে সেইবাবে আজি ভ্ৰমণ সংক্ৰান্তীয় বিষয়ত আপুনি কোনো ধৰণৰ আগ্ৰহ প্ৰকাশ নকৰিব আজি আপোনাৰ ব্যৱসায়িক কামত আপুনি সফলতা অৰ্জন কৰিব ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আপোনাৰ ব্যৱসায়িক কাম কৰাৰ উদ্যম আৰু উৎসাহ বাঢ়িব আৰু আপোনাৰ কৰ্মচাৰীসকলেও এই ক্ষেত্ৰত আপোনাক সহায় কৰিব কিন্তু কোনো অবৈধ কামত আপুনি আজি আগ্ৰহ প্ৰকাশ নকৰিব অন্যথা আপুনি বেয়াকে আবদ্ধ হৈ পৰিব পাৰে আৰু আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব যাৰ ফলত আপোনালোকৰ কৰ্মচাৰীসকলেও ভালদৰে কাম কৰিবলৈ পৰিৱেশ এটা পাব আৰু যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনে অধিক উন্নত কৰিবলৈ সক্ষম হ'ব স্বামী স্ত্ৰীৰ সম্পৰ্কত আজি মধুৰতা থাকিব ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো সুখদায়ক হৈ থাকিব আৰু আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত গভীৰতা বাঢ়িব এই সময়ত বৰ্তমানৰ পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰি চলিবলৈ যত্ন কৰক আৰু শাৰীৰিক আৰু মানসিক অৱসাদ আহিবলৈ নিদিব এনে কৰিলে আপুনি মানসিকভাৱে শান্তি লাভ কৰিব আৰু লগতে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5 এতিয়া বৃশ্চিক ৰাশি জাতকৰ আজি নিজৰ দায়িত্ব গ্ৰহণ কৰক ইয়াৰ দ্বাৰা আপুনি আপোনাৰ কামবোৰক উন্নত ধৰণেৰে পৰিৱেশন কৰিবলৈ সক্ষম হ'ব আজি আপুনি মনোৰঞ্জন আৰু বজাৰ কৰাৰ দৰে কামত পৰিয়ালৰ সৈতে কিছু সময় কটাব ইয়াৰ ফলত আপোনাৰ পৰিয়ালত আজি সুখদায়ক পৰিৱেশৰো সৃষ্টি হ'ব আপোনাৰ বাবে আজি গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ প্ৰশংসনীয় হ'ব আৰু ইয়াৰ ফলত আপোনাৰ সকলো ক্ষেত্ৰতে আপোনাৰ সিদ্ধান্তবোৰক অগ্ৰাধিকাৰ দিব এই সময়ত আৰ্থিক অসুবিধাৰ সৃষ্টি হ'ব পাৰে গতিকে আপোনাৰ অপ্ৰয়োজনীয় যিবোৰ খৰচ আছে সেইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব যাৰ বাবে আপোনাৰ প্ৰয়োজনীয় যিবোৰ খৰচ আছে সেইবোৰত আপুনি কোনো ধৰণৰ অসুবিধা নাপায় সৰু কথাবোৰত আপুনি আজি বিচলিত হ'ব পাৰে গতিকে আজি আপুনি সৰু কথাবোৰক আওকাণ কৰি চলিব আৰু আত্মীয়ৰ সৈতে সম্পৰ্কত কোনো ধৰণৰ তিক্ততা গঢ় লৈ উঠিব নিদিব ব্যৱসায়ৰ উন্নতিৰ বাবে আজি আপোনাৰ নতুন কাৰিকৰী তথ্য শিকিব লাগিব পাৰে গতিকে এই ক্ষেত্ৰত আপুনি কঠোৰ পৰিশ্ৰম কৰক আৰু এই তথ্যসমূহ শিকিব হলে আপুনি কাৰোবাৰ সহায় লোৱাটো আপোনাৰ বাবে ভাল হ'ব আৰু যিবোৰ ভৱিষ্যতে আপোনাক লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিব আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মতে আপুনি আজি মাৰ্কেটিং আৰু ফাইনেন্স সম্পৰ্কীয় কামত সফলতা লাভ কৰিব গতিকে এইবোৰ ক্ষেত্ৰত আপুনি আজি অধিক গুৰুত্ব দিব নতুন সাফল্য লাভ কৰিবলৈ আপুনি সক্ষম হ'ব যাৰ ফলত আপোনাৰ ব্যৱসায়িক যিবোৰ আয় আছে সেইবোৰো বৃদ্ধি পাব কৰ্মৰ বাবে আজি আপোনাৰ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে আৰু এই যাত্ৰা আপোনাৰ বাবে লাভজনক হ'ব গতিকে এই ক্ষেত্ৰত আপোনাৰ কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে
আজি আপোনাৰ মানসিক চাপৰ ফলত পৰিয়ালত সুখ আৰু শান্তিৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি যত্ন কৰিব যাতে আপোনাৰ পৰিয়াল ব্যৱস্থাই কোনো ধৰণৰ নেতিবাচক প্ৰভাৱৰ বলি নহয়। আৰু এই ক্ষেত্ৰত আপুনি আপোনাৰ পত্নীৰ পৰা সহায় ল'লে এই ক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব। প্ৰেমৰ সম্পৰ্কক মধুৰতাপূৰ্ণ কৰি তুলিবলৈ হ'লে সম্পৰ্কক আজি সময় দিয়াটো জৰুৰী হ'ব। সেইবাবে আজি আপুনি কৰ্মব্যস্ততাৰ মাজতো আপোনাৰ সম্পৰ্কত কিছু সময় দিয়াটো গুৰুত্বপূৰ্ণ হ'ব। আজি আপোনাৰ গেছ আৰু এচিডিটিৰ সমস্যা বাঢ়িব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু লগতে আপোনাৰ খাদ্যাভ্যাস সুসংগঠিত কৰি ৰখাৰ যত্ন কৰিব। এনে কৰিলে আপোনাৰ এই সমস্যাবোৰ নাইকিয়া হৈ যাব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থকাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি এটা প্ৰণালীবদ্ধ ৰুটিন থাকিব, যাৰ ফলত তেওঁলোকে আজি কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব। আৰু এজন পুৰণি বন্ধুৰ সহায়ত আপুনি পুৰণি চিন্তা আৰু সমস্যাৰ পৰা সকাহ পাব, যাৰ ফলত আপোনালোকে আজি মানসিকভাৱেও কিছু সকাহ পাব। আজি কোনো প্ৰকল্পত যুৱক যুৱতীসকলে সফলতা অৰ্জন কৰিব, যাৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। আজি আপোনালোকৰ সন্তানৰ পথ প্ৰদৰ্শন কৰাত আপুনি সহায় কৰিব লাগিব, ইয়াৰ ফলত তেওঁলোকৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব। আজি আপুনি সম্পৰ্ক আন্তৰিক কৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিব লাগিব, ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত সুসংগঠিত পৰিৱেশৰো সৃষ্টি হ'ব। আপোনাৰ পৰামৰ্শ আজি আপোনাৰ পৰিয়ালৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু তেওঁলোকে আপোনাৰ পৰামৰ্শ গ্ৰহণ কৰিব আৰু এনে কৰিলে তেওঁলোকৰ সমস্যাৰ ক্ষেত্ৰতো সমাধান লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব। আজি আপুনি অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণ কৰি চলিবলৈ যত্ন কৰিব লাগিব, ইয়াৰ ফলত আপোনালোকৰ বাজেট আজি সুসংগঠিত হৈ থাকিব। আৰু আজি দিনটোৰ অন্তত আপোনাৰ শৰীৰক সম্পূৰ্ণ বিশ্ৰাম দিয়াটো জৰুৰী হ'ব, ইয়াৰ ফলত আপুনি নতুন শক্তি আকৌ অনুভৱ কৰিব। শিক্ষানুষ্ঠান আৰু শিশু সম্পৰ্কীয় ব্যৱসায়ত আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে এই ক্ষেত্ৰত আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক, আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব। ব্যৱসায়িক প্ৰতিযোগীসকলৰ কাৰ্যকলাপক আজি আওকাণ নকৰিব আৰু আপোনাৰ পৰিকল্পনাসমূহ গোপনে ৰখাৰ চেষ্টা কৰিব। এনে কৰিলে আপোনাৰ প্ৰতিযোগী বা প্ৰতিদ্বন্দ্বীসকলে কোনো ধৰণৰ আপোনাৰ প্ৰভাৱ নেপেলাব সক্ষম নহ'ব আৰু আপোনাৰ আজি আকাংক্ষিত কাম নোপোৱাৰ বাবে আপুনি কিছু বিচলিত হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ ধৈৰ্য ধৰিব লাগিব আৰু উচিত সময়ৰ বাবে অপেক্ষা কৰিব লাগিব। স্বামী স্ত্ৰীৰ মাজত চলি থকা বিভাজনে পৰিয়াল ব্যৱস্থাত প্ৰভাৱ পেলাব পাৰে। গতিকে আপোনালোকৰ যি সমস্যা আছে সেইবোৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কই হয়তো আজি পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱে কিছু সকাহ পাব। বিপদজনক কামৰ পৰা আজি আপুনি আঁতৰত থকাৰ যত্ন কৰিব, অন্যথা কিছু বিপদ হোৱাৰ সম্ভাৱনা থাকিব। আৰু লগতে আজি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰতো কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। এনে কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আৰু লগতে আজি আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজিৰ দৈনন্দিন ৰুটিনৰ কামবোৰ আপুনি সহজে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপুনি মানসিকভাৱেও শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। ঘনিষ্ঠ মানুহৰ পৰা সহায় পাব আৰু ইয়াৰ ফলত আপুনি কিছু অসুবিধাজনক পৰিস্থিতিৰ ক্ষেত্ৰত এই সহায় আপোনাৰ বাবে লাভজনক হ'ব। আজি আপোনাৰ বিনিয়োগ সম্পৰ্কীয় যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ পৰিকল্পনা কৰাৰ বাবে অনুকূল দিন। গতিকে এই ক্ষেত্ৰত আপুনি যদি চিন্তা চৰ্চা কৰে বা কাৰোবাৰ লগত আপুনি কথা বতৰা পাতে, তেনেহ'লে উচিত সমাধান ওলাই অহাৰ সম্ভাৱনা থাকিব। সেইবাবে এই বিষয়ত আজি অলপ গুৰুত্ব দিব। যদি ঘৰটোৰ আভ্যন্তৰীণ পৰিৱৰ্তনৰ পৰিকল্পনা কৰিছে, তেনেহ'লে গ্ৰহৰ পৰিস্থিতি অনুকূল হৈ আছে। আজি এইবোৰ কৰাৰ বাবে আপোনাৰ বাবে লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। নেতিবাচক কথাই আজি আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব, অন্যথা আপোনাৰ কিছু অসুবিধা বা সমস্যাৰ সৃষ্টি হ'ব পাৰে। ঘনিষ্ঠ বন্ধুৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ যত্ন কৰক। এনে কৰিলে আজি আপোনাৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। আপুনি হয়তো কোনো আত্মীয়ক তেওঁৰ সমস্যাত সহায় কৰিব লাগিব পাৰে, কিন্তু আপোনাৰ কাম কাজতো আজি মনোনিৱেশ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। সেইবাবে আপোনাৰ কাম কাজবোৰ সঠিক কৰি ৰাখি তাৰপিছতহে আপুনি অন্যৰ কামত বা অন্যক সহায় কৰিবলৈ আগবাঢ়ি যাব। আজি আপুনি ব্যৱসায়িক বিনিয়োগৰ ক্ষেত্ৰত পুনৰ বিবেচনা কৰাটো আপোনাৰ বাবে ভাল হ'ব। গতিকে ব্যৱসায়ত যদি বিনিয়োগ কৰিবলৈ পৰিকল্পনা কৰিছে, তেনেহ'লে কোনো অভিজ্ঞ ব্যক্তিৰ সহায়ত আপুনি এইবোৰ সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আৰ্থিক উন্নতি দেখা গৈছে। গতিকে আপুনি এই ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক, আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব।
আৰু আজি অংশীদাৰিত্বৰ বাবে আপোনাৰ পৰিকল্পনাসমূহ পিছুৱাই দিয়ক কাৰণ অংশীদাৰিত্ব ব্যৱসায়ৰ বাবে আজি সময় অনুকূল নহয় গতিকে আজি এইবোৰ সিদ্ধান্ত পিছুৱাই দিয়াটো আপোনাৰ বাবে লাভজনক হ'ব পাৰিবাৰিক পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব ইয়াৰ ফলত আপুনি পৰিয়াল ব্যৱস্থাটো ইতিবাচক কৰি তুলিবলৈ সক্ষম হ'ব আৰু স্বামী-স্ত্ৰীৰ মাজতো আজি ঘনিষ্ঠতা বৃদ্ধি পাব বন্ধু-বান্ধৱীৰ সৈতে আজি মিলিত হোৱা আৰু মিলনৰ কাৰ্যসূচী বনালে আপোনালোকে সতেজতা অনুভৱ কৰিব বৰ্তমান পৰিৱেশৰ পৰা নিজকে নিশ্চিতভাৱে ৰক্ষা কৰি চলক আৰু অত্যাধিক কাম কৰিলে ভাগৰুৱা হ'ব পাৰে আৰু লগতে স্বাস্থ্যৰো অৱনতি ঘটিব পাৰে গতিকে কৰ্মৰ মাজত আপুনি জিৰণি ল'বলৈ যত্ন কৰক আৰু সুষম খাদ্য খাবলৈ চেষ্টা কৰিব এনে কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2 এতিয়া কুম্ভ ৰাশি জাতকৰ আজি পৰিয়ালৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ ল'ব লাগিব পাৰে আৰু য'ত আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্য সকলোৱে দৃষ্টিগোচৰ হ'ব গতিকে আজি পৰিয়ালৰ ক্ষেত্ৰত আপুনি এই সাৱধানতা অৱলম্বন কৰি সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰিব এনে কৰিলে আপুনি পৰিয়ালৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আপুনি ব্যস্ত থকাৰ পিছতো আপুনি আপোনাৰ প্ৰিয় কাম-কাজৰ বাবে সময় বিচাৰি পাব আৰু যাৰ বাবে আপুনি মানসিকভাৱেও শান্তি লাভ কৰিব বিবাহযোগ্য কোনো লোকৰ মাজত আজি উন্নত সম্পৰ্কৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব আজি আপুনি হৃদয়ৰ সলনি মনেৰে সিদ্ধান্ত লোৱাৰ যত্ন কৰক অন্যথা আপুনি কাৰোবাৰ প্ৰভাৱ আৰু আৱেগৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব আজি আপুনি নতুন কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত আপুনি মনোনিৱেশ কৰাৰ পৰিৱৰ্তে প্ৰথমে বৰ্তমানৰ কামবোৰ সম্পূৰ্ণ কৰাৰ যত্ন কৰক অৰ্থাৎ আজি কোনো কাম কৰাৰ বাবে বা নতুন কাম কৰাৰ বাবে আপোনাৰ সময় অনুকূল নহয় সেইবাবে আজি যিবোৰ বৰ্তমান কাৰ্যকলাপ আছে সেইবোৰতে মনোনিৱেশ কৰি থাকিলে আপোনাৰ বাবে ভাল হ'ব আৰু যদি আপুনি আপোনাৰ ব্যৱসায়ত কিছু পৰিৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে তেনেহলে সময় অনুকূল হৈ আছে গতিকে এইবোৰ ক্ষেত্ৰত আপুনি আগবাঢ়িব পাৰে আৰ্থিক বিষয়ত ঘৰৰ এজন বয়োজ্যেষ্ঠ আৰু অভিজ্ঞ ব্যক্তিৰ পৰা দিশা পৰামৰ্শ ল'লে উপযোগী বুলি প্ৰমাণিত হ'ব সেইবাবে এইবোৰ ক্ষেত্ৰত অলপ ধ্যান দিব আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কিবা এটা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি ভালদৰে বিবেচনা কৰি আগবাঢ়িব আৰু সমস্যাৰ প্ৰতি আপুনি কোনো ভয় নকৰিব আগবাঢ়ি গ'লে আপুনি উচিত সমাধান লাভ কৰিব স্বামী-স্ত্ৰীৰ সম্পৰ্ক আজি ভাল হ'ব আৰু সমন্বয় থাকিব যাৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো এক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু পৰিৱেশ সুখৰ হ'ব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি বিশ্বাস থকাটো গুৰুত্বপূৰ্ণ হ'ব আৰু এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব সাম্প্ৰতিক বতৰত আপুনি অসাৱধান হোৱাটো উচিত নহ'ব কাৰণ সংক্ৰমণৰ কোনো সম্ভাৱনা থাকিব সেইবাবে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ যত্ন কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8 এতিয়া মীন ৰাশি জাতকে আজি ব্যক্তিগত কাম-কাজতহে ব্যস্ত থাকিব কিন্তু সকলো কাম-কাজৰ আয়োজনত আপুনি সফল হ'ব আৰু এই ক্ষেত্ৰত আপুনি ইতিবাচক আৰু শক্তিশালীও অনুভৱ কৰিব ঘনিষ্ঠ আত্মীয়ৰ সৈতে পাৰস্পৰিক সমন্বয় থাকিব যাৰ ফলত আপোনালোকৰ সম্পৰ্কত ভাল সমন্বয় দেখিবলৈ সক্ষম হ'ব সন্তানৰ লগত জড়িত সমস্যাৰ আজি সমাধান পাব যাৰ ফলত আপোনালোকৰ সন্তানে আজি মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আজি আপুনি অসাৰ কথাবোৰক আওকাণ কৰি চলক অন্যথা কিছু খং উঠাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু সম্পৰ্ক বেয়া হ'ব পাৰে আৰু ইয়াৰ বাবে আপোনাৰ কামো আবদ্ধ হৈ পৰিব বজাৰ কৰাৰ সময়ত আপুনি অত্যাধিক খৰচ কৰিলে আপুনি আৰ্থিকভাৱে আজি কিছু অসুবিধাৰ সন্মুখীন হ'ব লাগিব পাৰে গতিকে আপুনি অপ্ৰয়োজনীয় যিবোৰ খৰচ আছে সেইবোৰ নিয়ন্ত্ৰণ কৰি চলিব এই সময়ত ব্যৱসায়টো ক্ষিপ্ৰ কৰিব হ'লে কিছু বিনিয়োগ কৰাৰ প্ৰয়োজনীয়তা থাকিব সেইবাবে বিনিয়োগ সম্পৰ্কীয় যিবোৰ সিদ্ধান্ত আছে সেইবোৰ লোৱাৰ আগতে আপুনি অভিজ্ঞ লোকৰ পৰা নিৰ্দেশনা লৈ ল'ব আৰু বিনিয়োগ কৰিবলৈ আপুনি কিছু প্ৰচেষ্টাও চলাব লাগিব তেতিয়াহে আপুনি ভাল ফলাফল দেখিব আপোনাৰ কৰ্মচাৰীসকলে আজি কিছু অসন্তুষ্টি হ'ব পাৰে গতিকে আপুনি যত্ন কৰিব যাতে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব পৰিয়ালৰ কাম-কাজত আজি অৰিহণা যোগালে আপুনি পাৰস্পৰিক সম্পৰ্কত মধুৰতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিব প্ৰেমৰ সম্পৰ্কত সোমাই নিজৰ আজি কেৰিয়াৰৰ লগত খেলা নকৰিব সেইবাবে আজি প্ৰেমৰ সম্পৰ্কত বেছি ঘনিষ্ঠ হোৱাটো আপোনাৰ বাবে ভাল নহ'ব পৰিৱৰ্তিত বতৰত স্বাস্থ্যৰ প্ৰতি সাৱধান হওক কাৰণ অসাৱধান হ'লে আপোনাৰ কিছু নেতিবাচক প্ৰভাৱে দেখা দিব পাৰে বা স্বাস্থ্যজনিত কিছু সমস্যাও আপুনি আজি অনুভৱ কৰিব সেইবাবে আপুনি এই ক্ষেত্ৰত উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে দৈনন্দিন কাম-কাজৰ লগতে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব
এনে কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে আজি আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 4 আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছো আপোনালোকক বহুত বহুত ধন্যবাদ লগতে যদি ভিডিঅটো ভাল লাগিছে তেনেহলে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব